Hello everyone, welcome to Advitas. My name is Vishwajit Sharma. আজি আমি 27 January 2025 ৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক ডিছকাছ কৰিম যিবিলাকে PCCC, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউৰ কাৰণে ইম্পৰ্টেণ্ট। আজিৰ ইম্পৰ্টেণ্ট টপিকবিলাকৰ ভিতৰত আছে পাঁচজনক অসমৰ পাঁচজন মানুহক পদ্ম এৱাৰ্ড দিয়া হৈছে এইবাৰ। সেই পাঁচজন মানুহৰ নাম কি আৰু পদ্ম এৱাৰ্ডৰ বিষয়ে আমি জানিব লাগিব, ৰাইট। আমাৰ পদ্মা বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই তিনিটা এৱাৰ্ড আৰু পদ্ম এৱাৰ্ড কেতিয়া এষ্টাব্লিছ হৈছিলে সেইটো আমি চাম আৰু কোনকেইজন মানুহক দিয়া হৈছে অসমৰ পৰা সেইটো খুব ইম্পৰ্টেণ্ট আৰু তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন আছামিজ ছ'চাইটিত কি হয়, ৰাইট। ছেকেণ্ড ইম্পৰ্টেণ্ট আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত আছে 131st কৃষক শ্বহীদ দিৱস। কৃষক শ্বহীদ দিৱস আমাৰ পালন কৰা হয় পথৰুঘাটৰ যি আমাৰ আপৰাইজিং হৈছিলে, পথৰুঘাটৰ আপৰাইজিঙৰ আমি সোঁৱৰণ কৰোঁ কৃষক শ্বহীদ দিৱসৰ দিনা। আমি সকলোৱে জানো পথৰুঘাট ক'ত আছে, পথৰুঘাট আছে দৰং ডিষ্ট্ৰিক্টত, ৰাইট। দৰং ডিষ্ট্ৰিক্টৰ চিপাঝাৰত আছে, ৰাইট, চিপাঝাৰত আছে। আৰু ইয়াতে 1893-94ত হৈছিলে, একচুৱেলি 94ত আমাৰ কি হৈছিলে কৃষক বিদ্ৰোহ হৈছিলে। তো সেইদিনাখন এপ্ৰক্সিমেটলি পুলিচে যেতিয়া ফায়াৰ কৰিছিলে ব্ৰিটিছ আৰ্মিয়ে 140জন কৃষকৰ মৃত্যু হৈছিলে আৰু সেইদিনাখনে আমাৰ কৃষক শ্বহীদ দিৱস পালন কৰা হয়। পথৰুঘাটৰ ওপৰত আমাৰ APSCত কুৱেশ্যন অলৰেডি আহিছে, তো আমি এইটো ভালকৈ চাব লাগিব। এটা আৰ্টিকেল আছিলে, আৰ্টিকেলটোৰ টাইটেল আছিলে 75 কনষ্টিটিউশ্যনেল জাষ্টিছ এণ্ড পাৰ্চনেল লিবাৰ্টি। আমাৰ স্বাধীনতা পাবলৈ আমাৰ 75 ইয়াৰ্ছৰ বেছি হ'ল আৰু আজিৰ দিনত কনষ্টিটিউশ্যনেল জাষ্টিছ আৰু পাৰ্চনেল লিবাৰ্টি ষ্টেটাছ কি, কেনেকৈ আমি আপহোল্ড কৰি ৰাখিছোঁ ডেছপাইট মেনি চেলেঞ্জেছ, এই আৰ্টিকেলটোত এক্সপ্ল'ৰ কৰিছে। তো ইম্পৰ্টেণ্ট হয় আৰ্টিকেলটোত পাৰ্চনেল লিবাৰ্টি আৰু কনষ্টিটিউশ্যনেল জাষ্টিছ। তো এনেকুৱাৰ ওপৰত আমাৰ মেইনছত কুৱেশ্যন আহি থাকে আৰু এইবিলাক কিৱৰ্ড আমি ইউজ কৰিব পাৰিব লাগে যেতিয়া আমি আনচাৰ লিখোঁ। 5 ফ্ৰম আছাম এমং পদ্মা এৱাৰ্ড উইনাৰ্ছ। কাক এৱাৰ্ড কৰা হৈছে? যদি এইবাৰ আমি চাওঁ এজ এ হোল অসমৰ পাঁচজন মানুহক পদ্মা এৱাৰ্ড দিয়া হৈছে আৰু ইন টোটেল আমাৰ এইবাৰ 7জনক পদ্মবিভূষণ দিয়া হৈছে, 19জনক পদ্মভূষণ দিয়া হৈছে আৰু 113জনক পদ্মশ্ৰী এৱাৰ্ড দিয়া গৈছে। আৰু ইয়াৰ ভিতৰত 23জন ওমেন আৰু বাকীকেইজন মেন। আৰু এইবাৰ আমাৰ 10জন ফৰেইনাৰ্ছক, ফৰেইনাৰ্ছ মানে ফৰেইনাৰ্ছ NRI, পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন আৰু OCI, এইটো কেটেগৰীৰ মানুহকো 10জন পাৰ্চনক আমাৰ পদ্মা এৱাৰ্ড দিয়া হৈছে। মানে কি, আমাৰ কালি ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিব পাৰে যে ষ্টেটমেণ্টত লিখি থৈ দিছে যে ষ্টেটমেণ্ট 1 পদ্মা এৱাৰ্ডছ আৰ কনফাৰ্ড টু আৱাৰ চিটিজেনছ অনলি, টু দ্য চিটিজেনছ অফ ইণ্ডিয়া অনলি। তেতিয়াহ'লে ষ্টেটমেণ্টটো ভুল হ'ব। ইণ্ডিয়াৰ চিটিজেন নহয়, ফৰেইনাৰ্ছকো আমি পদ্ম এৱাৰ্ড দিওঁ। আমি ভাৰত ৰত্নও ফৰেইনাৰ্ছক দিব পাৰোঁ, ৰাইট। তো অকল চিটিজেনক দিয়া নহয়। যদি এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট আহে আমি এলিমিনেট কৰিব জানিব লাগিব। কাক দিয়া হৈছে? সত্ৰীয়া নৃত্যৰ এক্সপ'নেণ্ট যতীন গোস্বামীক দিয়া হৈছে। খুব ইম্পৰ্টেণ্ট হয়, তেওঁৰ কণ্ট্ৰিবিউশ্যন সত্ৰীয়া নৃত্যত কি হয় আমি জানিব লাগিব। তেখেতক ইন দ্য ফিল্ড অফ আৰ্ট দিয়া হৈছে। কি দিয়া হৈছে? পদ্মভূষণ আমাৰ থাৰ্ড হায়েষ্ট চিভিলিয়ান এৱাৰ্ড, ৰাইট। আৰু পদ্মশ্ৰী টোটেল 4জনক দিয়া হৈছে। জয়নাচৰণ ভাথাৰী, ৰেবাকান্ত মহন্ত, গীতা উপাধ্যায়, অনিল কুমাৰ বড়ো। আৰু তেওঁলোকৰ কেটেগৰীকেইটা ইম্পৰ্টেণ্ট। লিটাৰেচাৰ এণ্ড এডুকেশ্যনত গীতা উপাধ্যায় আৰু অনিল কুমাৰ বড়োক দিয়া হৈছে আৰু আৰ্ট কেটেগৰীত জয়াচৰণ ভাথাৰী আৰু ৰেবাকান্ত মহন্তক দিয়া হৈছে। তো তেখেতৰ কণ্ট্ৰিবিউশ্যনখিনি আমি চোৱাটো দৰকাৰ, ৰাইট। কণ্ট্ৰিবিউশ্যনখিনি চোৱাটো দৰকাৰ। পদ্ম এৱাৰ্ডৰ বিষয়ে আমি জানিব লাগিব। পদ্ম এৱাৰ্ড ইনষ্টিটিউট কৰা হৈছিলে 1954ত বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টু ৰিকগনাইজ দ্য ডিষ্টিংগুইছড এচিভমেণ্ট এণ্ড কণ্ট্ৰিবিউশ্যনছ টু ভেৰিয়াছ ফিল্ড। ভালেকেইটা ফিল্ডত আমাক পদ্ম এৱাৰ্ড আমাৰ দিয়া হৈছিলে। ভাৰত ৰত্ন আগতে স্পৰ্টছত দিয়া হোৱা নাছিলে, কিন্তু ক্ৰিকেটত দিয়া হোৱা নাছিলে। শচীন তেণ্ডুলকাৰক ক্ৰিকেটৰ এগেইনষ্টতো ভাৰত ৰত্ন দিয়া হৈছে, ৰাইট। এৱাৰ্ড এনাউন্স এভৰি ইয়াৰ অন ৰিপাব্লিক ডে। তো এইটো এটা ষ্টেটমেণ্ট হৈ গ'ল, ৰিপাব্লিক ডেৰ দিনাখন ভাৰত ৰত্ন এৱাৰ্ডটো এনাউন্স কৰা যায়। ৰিপাব্লিক ডে আমাৰ কেতিয়া হয়? 26 জানুৱাৰী। তো এইবাৰ কাকো আমি ভাৰত ৰত্ন এতিয়ালৈকে দিয়া নাই, আমি
পদ্মবিভূষণ দিছোঁ, পদ্মভূষণ দিছোঁ আৰু পদ্মশ্ৰী দিছোঁ। টোটেল অসমৰ পৰা 5জন মানুহে পাইছে। মানুহকেইজনৰ নাম ষ্টেটমেণ্ট বেছ কুৱেশ্যনত আহিব পাৰে বা এনেকৈ আহিব পাৰে তলৰ কোনকেইজন মানুহক এইবাৰ অসমৰ কোনকেইজন মানুহক পদ্ম এৱাৰ্ড দিয়া হৈছে আমি আইডেণ্টিফাই কৰিব পাৰিব লাগিব। আমি তেতিয়াহে আইডেণ্টিফাই কৰিব পাৰিম যেতিয়া মানুহকেইজনৰ নাম আমি এবাৰ নহয় দুবাৰ পঢ়িছোঁ। টাইপছ অফ পদ্ম এৱাৰ্ড: পদ্মবিভূষণ ছেকেণ্ড হায়েষ্ট চিভিলিয়ান এৱাৰ্ড, পদ্মভূষণ থাৰ্ড হায়েষ্ট আৰু পদ্মশ্ৰী ফ'ৰ্থ হায়েষ্ট, ৰাইট। আৰু আমি জানিব লাগে যে পদ্ম এৱাৰ্ডৰ আমাৰ কালাৰ কেইটা কি কি, আমাৰ যিটো মমেণ্টো দিয়া যায় মমেণ্টৰ কালাৰ কেইটা কি কি, মেডেল দিয়া যায়, ৰাইট। মেডেলৰ কালাৰটো কি কি আৰু মেডেলত কি কি আছে সেইটো আমি জনাটো খুব দৰকাৰ। ভাৰতৰত্নত কি দিয়া যায়, ঠিক আছে, মমেণ্টটো কি, পদ্ম এৱাৰ্ডত মেডেলকেইটা কি আমি জানিব লাগে। প্লাছ আমি এইটোও জানিব লাগিব যে পদ্ম এৱাৰ্ড কেতিয়াৰ পৰা দিয়া গৈছে, ৰাইট, কিয় দিয়া যায় পদ্ম এৱাৰ্ড আমি সেইটো জানিব লাগিব। এলিজিবিলিটি কি, ইট অ'পেন টু অল চিটিজেন অফ ইণ্ডিয়া। অসমৰ সকলো চিটিজেনছ ইলিজিবল ফৰ পদ্ম এৱাৰ্ড ৰিগাৰ্ডলেছ অফ অকুপেশ্যন, পজিশ্যন এণ্ড বেকগ্ৰাউণ্ড। কোনোবা সৰু চাকৰি কৰিব পাৰে, কোনোবা চাকৰি নকৰিব পাৰে, ৰাইট। যি হওক, মানুহজন যি বেকগ্ৰাউণ্ডৰে তেওঁ নহওক, তেওঁ দলিত হওক, তেওঁ আপাৰ কাষ্ট হওক, তেওঁ লোৱাৰ কাষ্ট হওক, কোনো মেটাৰ নকৰে। কাৰো ইথনিচিটি মেটাৰ নকৰে, কাৰো পজিশ্যন মেটাৰ নকৰে, কাৰো অকুপেশ্যন মেটাৰ নকৰে। আৰু প্ৰত্যেকজন মানুহে ইলিজিবল ফৰ আৱাৰ পদ্ম এৱাৰ্ড। মৃত্যুৰ পিছতো এজন মানুহক পদ্ম এৱাৰ্ড দিব পাৰি। আৰু ফৰেইন নেশ্যনেলছ আৰ ইলিজিবল ফৰ কণ্ট্ৰিবিউশ্যন ইন ভেৰিয়াছ ফিল্ড, মানে ফৰেইন নেশ্যনেলকো পদ্ম এৱাৰ্ড দিয়া যায়। খুব ইম্পৰ্টেণ্ট পইণ্ট এইকেইটা, ৰাইট। ফিল্ডছ অফ ৰিকগনিশ্যন কোনকেইটা ফিল্ডত দিয়া যায় তো তোমালোকে চাই ল'বা। অলম'ষ্ট গোটেইখিনি ফিল্ডতে দিয়া যায়। একচুৱেলি এটা কমিটি থাকে, পদ্ম এৱাৰ্ড কাক কাক দিব এটা কমিটি থাকে, সেই কমিটিয়ে ডিচাইড কৰে, ৰিকমেণ্ড কৰে কমিটিটো নামকেইটা, আৰু সেই কমিটিটো ফৰ্ম কৰে PMA, ৰাইট। তাৰপাছত এপ্ৰুভেল লোৱা হয় আমাৰ প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ পৰা। তো সেই কমিটিয়ে যিকেইজন মানুহক চিলেক্ট কৰিব ফৰ এৱাৰ্ড সেইকেইজন মানুহক পদ্ম এৱাৰ্ড দিয়া হয়। চিলেকশ্যন প্ৰচেছ মই ইয়াতেই ক'লোঁ। পদ্ম এৱাৰ্ড কমিটি এটা কনষ্টিটিউট কৰা হয়, প্ৰাইম মিনিষ্টাৰে কনষ্টিটিউট কৰে আৰু এপ্ৰুভ কৰে প্ৰেছিডেণ্টে, ৰাইট। আৰু এই কমিটিয়ে ফাইনেল ৰিকমেণ্ডেশ্যনটো দিয়ে কাক কাক দিব, ৰাইট। এৱাৰ্ড ফিচাৰ কি, এটা খুব ইম্পৰ্টেণ্ট যে ইয়াতে প্ৰেছিডেণ্ট অফ ইণ্ডিয়াই এখন চাৰ্টিফিকেট দিয়ে চাইন কৰি, চনত এখন দিয়ে, কিন্তু ইয়াত একো মনিটাৰী বেনিফিট নাই। যদি কালি কয় কোনোবাই ষ্টেটমেণ্ট বেছ কুৱেশ্যনত আমাৰ আহে যে পদ্মশ্ৰীৰ কাৰণে 1 লাখ টকা দিয়া হয়, পদ্মভূষণৰ কাৰণে 2 লাখ, বিভূষণৰ কাৰণে 3 লাখ, ভাৰতৰত্নৰ কাৰণে 5 লাখ, এইবিলাক ভুল। কোনো ধৰণৰ টকা মনিটাৰী বেনিফিট দিয়া নহয়। চাৰ্টিফিকেট এখন দিয়ে আৰু এটা মেডেল দিয়ে আৰু ৰাষ্ট্ৰপতি ভৱনত এই এৱাৰ্ডটো প্ৰেজেণ্ট কৰা হয়, ৰাইট। প্ৰিলিমছৰ কাৰণে প্ৰেক্টিছ কুৱেশ্যন ইয়াতে দিয়া হৈছে, এইটো ট্ৰাই কৰিলে হ'ল, আনচাৰ কৰিবলৈ বহুত ইজি হয়, ৰাইট। 131st কৃষক শ্বহীদ দিৱস। কৃষক শ্বহীদ দিৱস মই অলৰেডি ক'লোঁ। পথৰুঘাটৰ আমাৰ যি পথৰুঘাটৰ ৰণ হৈছিলে, সেই পথৰুঘাটৰ কৃষক বিদ্ৰোহত যিসকল কৃষক মৰিছিলে এপ্ৰক্সিমেটলি 140, তেওঁলোকৰ সোঁৱৰণত কৃষক শ্বহীদ দিৱস আমি পালন কৰি আহিছোঁ, ৰাইট। আৰু এই পথৰুঘাটৰ ৰণ হৈছিলে 1894। কিয় হৈছিলে আমি জানিব লাগে যে যেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে পথৰুঘাটৰ আশে পাশে থকা ঠাইসমূহৰ লেণ্ড ৰেভিনিউ বঢ়াই দিছিলে, তো কৃষকবিলাকে কি কৰিছিলে, ৰাইজ মেল পাতিছিলে। তেওঁলোকে ৰাইজে লগ হৈ ৰাইজ মেল পাতে আৰু ৰাইজ মেলত তেওঁলোকে ডিচিশ্যন লয় যে আমি এই লেণ্ড ৰেভিনিউ যিটো বৰ্ধিত আমাৰ টেক্স সেইটো আমি নিদিওঁ আৰু আমি প্ৰটেষ্ট কৰিম। সেই ৰাইজ মেল যেতিয়া ব্ৰিটিছে ইণ্টাৰাপ্ট কৰিব গ'ল তেতিয়া ব্ৰিটিছে অ'পেন ফায়াৰ কৰিলে আৰু এপ্ৰক্সিমেটলি 140জন কৃষকৰ মৃত্যু হ'ল। কিয় ইম্পৰ্টেণ্ট, কাৰণ সেইখিনি সময়ত নৰ্থ ইষ্টৰ প্ৰথম কৃষক বিদ্ৰোহ আছিল ৰেকৰ্ডেড, ৰাইট। আৰু ইণ্ডিয়াৰ ওৱান অফ দ্য আৰ্লিয়েষ্ট কৃষক বিদ্ৰোহ আছিলে পথৰুঘাটৰ ৰণ। পথৰুঘাটত স্মৃতিসৌধটো এতিয়াও আছে। চিপাঝাৰৰ পৰা যদি আমি সোমাই যাওঁ এপ্ৰক্সিমেটলি 5 to 6 কিলোমিটাৰ হ'ব, পথৰুঘাট আমি পাম। পথৰুঘাটত স্মৃতিসৌধটো এতিয়াও আছে, দৰং ডিষ্ট্ৰিক্টত আছে, ৰাইট। তো কেতিয়া হৈছিল, ক'ত হৈছিল, কিয় বিখ্যাত আমি যদি জানো তেতিয়াহ'লে আমাৰ কাৰণে ছাফিচিয়েণ্ট, ৰাইট। আৰু পথৰুঘাটক অসমৰ জালিৱানাৱালাবাগ বুলি কোৱা হয়, য'ত অ'পেন ফায়াৰ কৰি ব্ৰিটিছে অলম'ষ্ট 140 পিজেণ্টছ মাৰিছিলে। এই স্মৃতিসৌধটো এতিয়াও আছে তাতে।
বেকগ্ৰাউণ্ড মই অলৰেডি যিখিনি ক'লোঁ সেইখিনি ইয়াতে মেনশ্যন কৰা আছে ইভেণ্ট কেনেকৈ হৈছিলে কি হৈছিলে ৰাইট significance কি one of the earliest revolts against the British rule in India symbol of resistance and courage by marginalized sections highlighted the exploitation of farmers under the colonial taxation policies তো এইখিনি চাই প্ৰিলিমছৰ কুৱেশ্যনটো তোমালোকে আনচাৰ কৰিবলৈ ট্ৰাই কৰিব পাৰা যদি আমাৰ নৰ্থ ইষ্টৰ পিজেণ্ট মুভমেণ্টৰ ওপৰত মেইনছৰ আনচাৰ লিখিবলৈ আহে বা নৰ্থ ইষ্টৰ পিজেণ্ট আৰু ট্ৰাইবেল মুভমেণ্টৰ ওপৰত আনচাৰ লিখিবলৈ মেইনছৰ আহে তেতিয়াহ'লে আমি পথৰুঘাটৰ কথা উল্লেখ কৰিব লাগিব আমি ফুলাগুৰিত সেৱাৰ কথা উল্লেখ কৰিব লাগিব কিন্তু যদি প্ৰিলিমছত কুৱেশ্যন আহে আমি প্ৰিলিমছত এক্সপেক্ট কৰিব পাৰোঁ পথৰুঘাটৰ ওপৰত কুৱেশ্যন তেতিয়াহ'লে তোমালোকে এই কুৱেশ্যনটো আনচাৰ কৰিবলৈ ট্ৰাই কৰিবা এটা আইডিয়া আহিব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এট 75 কনষ্টিটিউশ্যনেল জাষ্টিছ এণ্ড পাৰ্চনেল লিবাৰ্টি কি হয় পাৰ্চনেল লিবাৰ্টি কেনেকৈ আমি প্ৰটেক্ট কৰি আছোঁ আফটাৰ 75 ইয়াৰ্ছ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ আমাৰ ইণ্ডিয়া স্বাধীনোত্তৰ কালত আমি কেনেকৈ আমাৰ কনষ্টিটিউশ্যনেল জাষ্টিছ আৰু পাৰ্চনেল লিবাৰ্টি এতিয়াও আপহেল কৰি আছোঁ তাৰ ওপৰত এটা ধুনীয়া আৰ্টিকেল এটা আহিছিলে ৰাইট সেই আৰ্টিকেলটোক বেছ কৰিয়ে আমি ডেটাখিনি আমাৰ এই কাৰেণ্ট এফেয়াৰ্ছৰ আজিৰ শ্লাইডখিনিত এণ্ট্ৰি কৰাইছোঁ সোমাই দিছোঁ ৰাইট 75 years since the adoption of Indian Constitution এডপ্ট কৰা হৈছিল 1950 ৰাইট আৰু এতিয়া আমাৰ কি 2025 তো 75 years হ'ল আমাৰ কনষ্টিটিউশ্যন এডপ্ট কৰা আৰু ইট ইজ ক্ৰিটিকেল টু এছেছ হাউ কনষ্টিটিউশ্যনেল ভেলুজ আৰ আপহেল্ড এমিষ্ট ইথিকেল এণ্ড মৰেল ক্ৰাইচিছ আমি ইথিকেল এণ্ড মৰেল ক্ৰাইচিছ দেখা পাওঁ আমাৰ ছ'চাইটিত তথাপিতো আমি কনষ্টিটিউশ্যনেল ভেলুজবিলাক আপহেল্ড কৰি আছোঁ ক'ৰ ভেলুজ লাইক পাৰ্চনেল লিবাৰ্টি হিউমেন ডিগনিটি এণ্ড জাষ্টিছ require introspection against reductionist interpretations. Constitutional dissent co-critic কি হয় একে গোপালন কেছ আৰু ষ্টেট অফ মাদ্ৰাছ কেছ এই কেছটোৰ বিষয়ে আমি আমাৰ ডিছকাছ কৰিছিলোঁ ৰাইট সুপ্ৰিম কোৰ্টে ইণ্টাৰপ্ৰিট কৰিছিলে ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ পাৰ্ট 3 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু এইটো কেছত সুপ্ৰিম কোৰ্টে কৈছে প্ৰটেকশ্যন আণ্ডাৰ আৰ্টিকেল 21 ইজ এভেইলেবল অনলি এগেইনষ্ট আৰ্বিট্ৰেৰী এক্সিকিউটিভ একশ্যন নট ফ্ৰম আৰ্বিট্ৰেৰী লেজিছলেটিভ একশ্যন কৈছে যে লেজিছলেচাৰে যদি ইচ্ছা কৰে তেতিয়াহ'লে তেওঁ আৰ্টিকেল 21ৰ আণ্ডাৰত আমি যিটো প্ৰটেকশ্যন পাওঁ সেই প্ৰটেকশ্যনটো লেজিছলেটিভ একশ্যনৰ এগেইনষ্টত আমি সেইটো প্ৰটেক্টেড নহয় লেজিছলেচাৰে ইচ্ছা কৰিলে আৰ্টিকেল 21ৰ আণ্ডাৰত আমি যিখিনি প্ৰটেকশ্যন পাওঁ সেইখিনি এবলিছো কৰিব পাৰে ৰাইট কিন্তু আৰ্বিট্ৰেৰী এক্সিকিউটিভ একশ্যনে নোৱাৰে সুপ্ৰিম কোৰ্টে কৈছে যে পাৰ্চনেল লিবাৰ্টি মিনছ অনলি লিবাৰ্টি ৰিলেটিং টু দ্য পাৰ্চন অৰ বডি অফ দ্য ইণ্ডিভিজুৱেল তো ইয়াৰে লিবাৰ্টি মানে অকল পাৰ্চনেল লিবাৰ্টিৰ কথা কোৱা হৈছে তাৰমানে এইটো নেৰ' কনচেপ্ট এটা সুপ্ৰিম কোৰ্টে দিছিলে এই কনচেপ্টটো উইথ টাইম ইয়াৰ স্ক'পটো বাঢ়িলে আমি যদি চাওঁ মেনেকা গান্ধী কেছত আমাৰ আৰ্টিকেল 21ৰ স্ক'প বাঢ়িলে ৰিচেণ্টলি আমি যদি চাওঁ পুত্তুস্বামী কেছ ৰাইট পুত্তুস্বামী কেছত আৰ্টিকেল 21ৰ স্ক'পটো বাঢ়িছে ৰিচেণ্টলি আমি গম পাওঁ যে ৰাইট টু ক্লিন এনভাইৰনমেণ্ট ইজ অলছ' আৱাৰ কনষ্টিটিউশ্যনেল ৰাইটছ এণ্ড ইট ইজ প্লেচড আণ্ডাৰ আৰ্টিকেল 21 ৰাইট টু ক্লিন এনভাইৰনমেণ্ট মানে স্ক'পটো বাঢ়ি গৈ আছে আমাৰ আৰ্টিকেল 21ৰ কিন্তু আগতে যেতিয়া আমি এ কে গোপালন কেছত সুপ্ৰিম কোৰ্টে নেৰ' ইণ্টাৰপ্ৰিটেশ্যন এটা দিছিলে আৰ্টিকেল 21ৰ যে আৰ্টিকেল 21ত যিটো আমি প্ৰটেকশ্যন পাই আছোঁ সেইটো অনলি পাৰ্চনেল প্ৰটেকশ্যন আৰু ইট ইজ ৰেষ্ট্ৰিক্টেড টু আৱাৰ বডি অনলি এণ্ড ইট কেন বি চেঞ্জড বাই লেজিছলেটিভ একশ্যন ৰাইট তো ফজল আলীয়ে ডিচেণ্ট কৰিছিলে জাষ্টিছ ফজল আলীয়ে ডিচেণ্ট কৰিছিলে এই কেছটোত তেওঁ জাজমেণ্ট দিছিলে তেওঁ ডিচেণ্টিং ভিউজ দিছিলে ৰাইট আৰু আমি দেখা পালোঁ লাহে লাহে আমাৰ আৰ্টিকেল 21ৰ স্ক'পটো বাঢ়ি গৈছে খুব ইম্পৰ্টেণ্ট এইটো একচুৱেলি ইম্পৰ্টেঞ্চ অফ আৰ্টিকেল 21 পঢ়ি ল'লে হ'ল আমি বাৰে বাৰে পঢ়িছোঁ আৰ্টিকেল 21 এনশ্যৰ্ছ ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি এণ্ড এম্বডিজ হিউমেন ডিগনিটি এণ্ড ইণ্ডিভিজুৱেল ডেভেলপমেণ্ট এজ এ কনষ্টিটিউশ্যনেল প্ৰমিছ ৰাইট পুত্তুস্বামী কেছত RF নাৰিমান আমাৰ জাষ্টিছ আছিলে তেওঁ নোট ডাউন কৰিছিলে এতিয়া যদি আমি চাওঁ যে আৰ্টিকেল 21 কি ইয়াৰ স্ক'পটো বাঢ়ি গৈছে দিনে দিনে বাঢ়ি আছে আৰু ৰিচেণ্টলি 2024ত জাজমেণ্ট আহিছে যে ৰাইট টু ক্লিন এনভাইৰনমেণ্ট ইজ অলছ' এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ আৰ্টিকেল 21 ৰাইট
ৰোল অফ কনষ্টিটিউশ্যন এণ্ড প্ৰিএম্বল চালে হ'ল এইটো। চেলেঞ্জেছ অফ পাৰ্চনেল লিবাৰ্টি ইন কণ্টেম্পৰাৰী ইণ্ডিয়া, কি কি চেলেঞ্জেছ আছে পাৰ্চনেল লিবাৰ্টিৰ ক্ষেত্ৰত, আমি যদি সেইটো চাওঁ, আমি যদি এক্সাম্পল চাওঁ যে উমৰ খালিদ আৰু ছাৰ্জিল ইমাম যি NTCA প্ৰটেষ্টাৰ আছিলে, তেওঁলোকক উইদাউট এনি ফেয়াৰ ট্ৰায়েল বহুদিন তেওঁলোকক এৰেষ্ট কৰি ৰখা হৈছিলে, তেওঁলোকৰ ওপৰত এণ্টি টেৰৰ ল লগাই দিছিলে, ৰাইট। তো এনেকুৱা কিছুমান এক্সাম্পল আছে য'ত আমি দেখা পাওঁ পাৰ্চনেল লিবাৰ্টি ক'ৰবাত নহয় ক'ৰবাত খৰ্ব কৰা হৈছে। যদিও কোনোবাই ভুল কৰে তো ৰাইট আছে কিছুমান ক্ষেত্ৰত, আৰু সেই ৰাইটটো আমি দিব লাগিব হয় মানুহজনক, ৰাইট। স্পেচিয়েলি ৰাইট টু ফেয়াৰ ট্ৰায়েলছ, ৰাইট। ক্ৰিমিনেলাইজেশ্যন অফ ডিচেণ্ট, যদি কোনোবাই কিবা প্ৰটেষ্ট কৰে তাৰ আমি ক্ৰিমিনেলাইজেশ্যন কৰিব নোৱাৰোঁ। যদি কোনোবাই কা আন্দোলনৰ প্ৰটেষ্ট কৰিছে তেতিয়াহ'লে তেওঁক আমি এণ্টি টেৰৰ লৰ আণ্ডাৰত আমি এৰেষ্ট কৰাটো ভাল কথা নহয়, প্ৰিভেণ্টিভ ডিটেনশ্যন আমি কৰিব নালাগে, ৰাইট। জুডিচিয়েল ৰেছপন্সিবিলিটি এণ্ড ক্ৰিয়েটিভ কনষ্টিটিউশ্যনেলিজম, অবজাৰভেশ্যন বাই KG কানাভিৰান হাইলাইটেড দ্য পাৰ্চিষ্টেঞ্চ অফ কলনিয়েল এৰা লছ। আজিৰ দিনতো আমি কিছুমান কলনিয়েল ল ফ'ল' কৰি আছোঁ, যিবিলাক আমি চেঞ্জ কৰিব লাগে, আৰু এই কলনিয়েল লবিলাকে আণ্ডাৰমাইন কৰি আছে কনষ্টিটিউশ্যনেল লিবাৰ্টি, ৰাইট। কোৰ্ট মাষ্ট এডপ্ট ক্ৰিয়েটিভ কনষ্টিটিউশ্যনেলিজম টু আভেল ৰাইট টু পাৰ্চনেল লিবাৰ্টি এণ্ড জাষ্টিছ, ৰাইট। তো এইখিনি তোমালোকে চাই ল'বা, ৱে ফৰৱাৰ্ডটো পঢ়ি ল'বা। খালি আমি জানিব লাগে যে আমি পাৰ্চনেল জাষ্টিছ আজিৰ দিনত আমি কেনেকৈ মেইনটেইন কৰি ৰাখিছোঁ থ্ৰু ভেৰিয়াছ জাজমেণ্ট, কি জাজমেণ্ট আমাৰ আহিছে, আৰু আৰ্টিকল 21 লগত ৰিলেটেড ইম্পৰ্টেণ্ট জাজমেণ্টখিনি আমি জানিব লাগে। আৰ্টিকল 21 ইম্পৰ্টেণ্ট কাৰণ ডিউৰিং ইমাৰ্জেঞ্চিও আমি আৰ্টিকল 21 আমাৰ ছাছপেণ্ড কৰা নহয়। এনফৰ্চমেণ্ট আমাৰ যদি নেশ্যনেল ইমাৰ্জেঞ্চি লাগি থাকে তেতিয়াহ'লে আৰ্টিকল 21 ছাছপেণ্ড নহয়, ৰাইট। আৰ্টিকল 21ৰ আণ্ডাৰত আমি সুপ্ৰিম কোৰ্ট আৰ্টিকল 21 যদি আমাৰ কোনোবাই ভায়লেট কৰে আমি সুপ্ৰিম কোৰ্ট যাব পাৰিম, সুপ্ৰিম কোৰ্ট যাব পাৰি আমি ৰিটছ পিটিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিম, ৰাইট, গুহাৰ লগাব পাৰিম। মেইনছৰ কাৰণে প্ৰেক্টিছ কুৱেশ্যন, পাৰ্চনেল লিবাৰ্টি ইজ চেণ্ট্ৰেল টু দ্য আইডিয়া অফ জাষ্টিছ এণ্ড হিউমেন ডিগনিটি enriched in the Indian Constitution. Discuss the statement in the light of Article 21 and recent judicial pronouncement. তো ৰিচেণ্ট জুডিচিয়েল প্ৰনাউন্সমেণ্ট কি আছে যিয়ে আমাৰ জাষ্টিছ আৰু হিউমেন ডিগনিটিৰ স্ক'পটো এনৰিচ কৰিছে। তো সেইখিনি আমি এক্সাম্পল দি আমি এই আনচাৰটো লিখিব লাগিব, ৰাইট। আমাৰ মেইনছৰ আনচাৰ ৰাইটিং চলি আছে, ডেইলি আনচাৰ ৰাইটিং প্ৰগ্ৰেম, তোমালোকে জইন কৰিব পাৰা। প্লাছ আমাৰ প্ৰিলিমছৰ টেষ্ট চিৰিজ চলি আছে য'ত 30+ টেষ্ট আছে, ইউ কেন জইন দিছ টেষ্ট। আমাৰ টেলিগ্ৰাম চেনেল কোনোবাই জইন কৰিব পাৰে ফৰ ডেইলি কুইজেছ, ফৰ ডেইলি আপডেটছ আমাৰ ইনষ্টাগ্ৰাম চেনেল, আৰু আমাৰ এপটো কোনোবাই ডাউনলোড কৰিব পাৰে য'ত আমি মেগাজিনবিলাক দিম, আৰু আমাৰ মেগাজিনবিলাক ইংৰাজী আৰু এছামিজ দুটা লেংগুৱেজতে এভেইলেবল। থেংক ইউ এভৰিৱান, গুড নাইট ফৰ টুডে।